হেল্ল' নমস্কাৰ পাৰ্টনাৰসকল, মই হৈছোঁ তুমঞ্জিত শৰ্মা আৰু আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ বিহাৰ ইলেকশ্যনৰ বিষয়ে। কিয় এই ইলেকশ্যন ভাৰতৰ লগতে অসমৰ বাবেও ইম্পৰ্টেণ্ট, বিৰোধী পাৰ্টি কিয় হাৰিব লগা হ'ল, লাষ্ট 15 ইয়াৰ্ছৰ বিহাৰৰ ৰাজনীতিৰ বিষয়েও কথা পাতিম। লগতে আমি কথা পাতিম NDAৰ কথা। লগতে আমি আলোচনা কৰিম বিহাৰৰ ইলেকশ্যনৰ লগত অসমৰ ইলেকশ্যনৰ কি সম্পৰ্ক আছে, কিবা প্ৰভাৱ পৰিব না। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, ভিডিঅ'টো আজি এনেদৰে আৰম্ভ কৰিব খুজিছোঁ যাতে ধুনীয়াকৈ সকলোৱে বুজি পায়। বিহাৰৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত হৈছিল। প্ৰথম পৰ্যায় হৈছিল 6 নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায় হৈছিল 11 নৱেম্বৰত আৰু 14 নৱেম্বৰৰ দিনা ৰিজাল্ট দিয়া হৈছিল। আৰু আমি যদি ইলেকশ্যনৰ টাৰ্ণ আউট অৰ্থাৎ ভোটৰ পাৰ্চেণ্ট এটা চাবলৈ যাওঁ, তেতিয়াহ'লে প্ৰথম পৰ্যায়ত ভোটৰ সংখ্যা আছিল 65% আৰু দ্বিতীয় পৰ্যায়ত হৈছিল 69%। আৰু ইয়াৰ বেছি ভোটাৰ আছিল মহিলা, অৰ্থাৎ মহিলা ভোটাৰ বেছি সংখ্যক আছিল, মানে বেছি পাৰ্চেণ্টত আছিল। আৰু টোটেল চিট কিমান আছিল? টোটেল চিট আছিল 243। আৰু অসমৰ লগত যদি তুলনা কৰিব যাওঁ, আমি অসমৰ 126খন বিধানসভাৰ চিট আৰু বিহাৰৰ হৈছে 243খন, অৰ্থাৎ অসমতকৈ ডাবল। আৰু তাৰে যদি আমি NDA কিমানখন চিটৰ ভাগ কৰি পেলাই কোনটো পাৰ্টি কিমানকৈ এখন ভাগ কৰি চিট খেলিছিল সেইটো আমি আলোচনা কৰি আছোঁ। আৰু বিৰোধী পাৰ্টি অৰ্থাৎ মহাগঠবন্ধন বা আদাৰ্ছ যি বিৰোধী পাৰ্টি আছিল, তেওঁলোকক কিমান আসনত কোনটো পাৰ্টীয়ে খেলিছিল সেই কথাও এতিয়া আলোচনা কৰিম। যদি NDAৰ কথা চাওঁ, BJP আৰু JD অৰ্থাৎ জনতা দলে 100-101কৈ ভাগ কৰি খেলিছিল। LJP যোনটো পাৰ্টি আছে তেওঁক 29খন আসন খেলিবলৈ দিয়া হৈছিল আৰু বাকীকেইখন আদাৰ্ছ পাৰ্টি অৰ্থাৎ NDAৰ লগত যিটো মিত্ৰজোঁটত আছিল সেই পাৰ্টিক খেলিব দিয়া হৈছিল। তাৰে যদি আমি চাবলৈ যাওঁ, 101খনৰ 89খনেই BJPয়ে জিতিছে আৰু যোনটো JD দল অৰ্থাৎ জনতা দল, সেই জনতা দলৰ যিটো JD দল নীতিশ কুমাৰৰ, সেই জনতা দলে 101খনৰ 85খনেই জিতিছে আৰু LJPয়ে 19খন জিতিছে আৰু বাকী থাকাকেইখনে 9খন আসন জিতিব সক্ষম হৈছে, অৰ্থাৎ এটা বৃহৎ জয় NDA লাভ কৰিছে। বিৰোধী দলৰ কোৱাৰ আগতে আমি আৰু আলোচনা কৰিম যে NDA অৰ্থাৎ NDA এলায়েন্সত কোন কোন পাৰ্টি সোমাই আছিল। NDA এলায়েন্সত আছিল BJP অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি আৰু JD অৰ্থাৎ জনতা দল, আৰু আছিল LJP, সেইটো হৈছে লোক জনশক্তি পাৰ্টি, আৰু হিন্দুস্তানী আৰ্ম মৰ্চা বুলি আৰু এটা আছে, আৰু ৰাষ্ট্ৰীয় লোক মৰ্চা বুলিও আছে। এনেদৰে 5-6টা দলে লগ হৈ NDA গঠন কৰিছিল। আৰু এতিয়া আমি বিৰোধী পাৰ্টিৰ কথা আহিছোঁ। বিৰোধী পাৰ্টিৰ আসনত যোনটো RJD ৰাষ্ট্ৰীয় জনতা দল, এইটো বিৰোধী পক্ষৰ এইটো ৰাষ্ট্ৰীয় জনতা দল, এওঁ এখন খেলিছিল 143খন, কংগ্ৰেছে খেলিছিল 61খন, CPL যোনটো লিবাৰেশ্যন আছে তেওঁ খেলিছিল 20খন, CPI খেলিছিল 9খন, আৰু এনেকৈ বাকীকেইটাই এনেকৈ মহাগঠবন্ধন অৰ্থাৎ বিৰোধী পাৰ্টীয়ে এনেধৰণে ইলেকশ্যন খেলিছে। এতিয়া এওঁলোকৰ ভিতৰত কোনে কেইখন আসন জিকিবলৈ সক্ষম হ'ল সেইটো এতিয়া আমি আলোচনা কৰিম। আচলতে বিৰোধী পাৰ্টীৰ যোনটো RJD অৰ্থাৎ ৰাষ্ট্ৰীয় জনতা দল, তেওঁ 143ৰ ভিতৰত তেওঁ জিতিছে 25খন আৰু কংগ্ৰেছে মাত্ৰ 6খন জিকিবলৈ সক্ষম হৈছে, যিটো এটা ৰাষ্ট্ৰীয় দল হৈও মাত্ৰ 6খন আসনতেহে আসন লাভ কৰিলে। আৰু এনেদৰে যি বাকীখন আছিল মাত্ৰ 2খন আসন লাভ কৰিলে। কিন্তু আৰু NDA পাৰ্টি অৰ্থাৎ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স, যিটো এলায়েন্সে
দুইখন আসন লাভ কৰিলে মহাগঠবন্ধনে প্ৰায় 32-33 খনহে আসন লাভ কৰিবলৈ সক্ষম হ'ল আৰু এই ইলেকশ্যনত বহুতো ৰেকৰ্ডো ভংগলৈ সক্ষম হ'ল। যেনে ধৰক বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰথমবাৰৰ বাবে ইমান ডাঙৰকৈ বিধানসভা ইলেকশ্যনত জয়ী হ'বলৈ সক্ষম হৈছে। আৰু এটা ৰেকৰ্ড হৈছে সকলোতকৈ কম বয়সীয়া ছোৱালী অৰ্থাৎ 25 বছৰ বয়সতে ইলেকশ্যন খেলি MLA হ'বলৈ সক্ষম হৈছে মিতালী ঠাকুৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহাৰ ইলেকশ্যনৰ প্ৰচাৰৰ সময়ত তেওঁ কৈছিল যে এইবাৰ বিহাৰৰ NDAৰ সুনামি আহিব। আচলতে সেয়েই হ'ল। बिहार में बीजेपी और जनता दल के लिए सुनामी है, अभी बहुत सुनामी है, अंदाजा भी कर लो। पूरा सुनामी है अभी बीजेपी और जनता दल का। নীতিশ কুমাৰে NDAত যোৱা লোকসভা ইলেকশ্যনৰ সময়ত যোগদান কৰে আৰু যোগদান কৰিয়ে কৈছিল যে लोग हम लोगों को तो अब लगता है कि अगली बार जो आप आइएगा ना तो इस बार हम देखें कि कुछ इधर उधर कुछ जीत गया है, अगली बार सब हारेगा, हमको पूरा भरोसा है। এই বিহাৰ ইলেকশ্যনৰ বিৰোধী প্ৰাৰ্থী কিয় হাৰিব লগা হ'ল? বিৰোধী প্ৰাৰ্থী এই কাৰণে হাৰিব লগা হ'ল, ইলেকশ্যনৰ প্ৰচাৰ সময়ত ৰাহুল গান্ধীয়ে কৈছিল 2-3 কোটি ঘৰ আৰু চৰকাৰী চাকৰি দিম বুলি ৰাহুল গান্ধীয়ে জনসভাত প্ৰচাৰ কৰিছিল। কিন্তু এইটো অবিশ্বাসযোগ্য কথা বা এইটো অসম্ভৱৰ নিচিনা কথা যে 2-3 কোটি চাকৰি দিয়াটো অসম্ভৱ, সেই কথা বিহাৰৰ সাধাৰণ ৰাইজে বুজি পাইছিল, যাৰ বাবে বিৰোধী প্ৰাৰ্থী হাৰাৰ এটা কাৰণ। আৰু ৰাহুল গান্ধীয়ে ইলেকশ্যনৰ প্ৰচাৰৰ সময়ত সাধাৰণ ৰাইজে বুজি পোৱা নাছিল কথাবোৰ, যাৰ বাবে সাধাৰণ ৰাইজে কি কৈছে গমেই পোৱা নাছিল। ৰাহুল গান্ধীয়ে বেছিভাগ কথা ইংৰাজীত কৈছিল, যাৰ বাবে সাধাৰণ ৰাইজে গমেই পোৱা নাছিল যে ৰাহুল গান্ধীয়ে কি কৈ আছে। আৰু তেওঁ কেৱল কৈ আছিল ভোট চোৰৰ কথা, ভোট চোৰ হৈ আছে, বিজেপিয়ে ভোট চোৰ কৰিছে, ইলেকশ্যন কমিশ্যনে ভোট কৰিছে, কেৱল তেনেকে কৈ উত্থাপন কৰি আজি কিন্তু একো প্ৰমাণ দিব নোৱাৰিলে, বৰং বিপদতহে পৰিব লগা হ'ল। আৰু এতিয়া যদি আমি শাসনত থকা পাৰ্টীয়ে কি প্ৰভাৱৰ কাৰণে বিৰোধী প্ৰাৰ্থী হাৰিব লগা হ'ল সেইটো আমি চাওঁ। 25,000 মহিলা উদ্যোগীমা আঁচনিৰ অধীনত 10,000কৈ প্ৰদান কৰাৰ ফলত তেওঁলোকে ভাবিলে যে এই চৰকাৰে দিছে, এই চৰকাৰে যিহেতু দিছে আগলৈও দিব, আৰু সেই ভাবিয়েই এই চৰকাৰক ভোটদান প্ৰদান কৰিলে। আৰু বহুতো ৰাস্তা ঘাট, দলং, ব্ৰিজ এইবোৰ বনাই থকা ৰাইজে দেখা পাইছে, যাৰ ফলত বিৰোধী প্ৰাৰ্থীক ভোট নিদি বিজেপি বা NDA পাৰ্টীক ৰাইজে জোৰদাৰ ভোট দি পেলাই বিজয়ী সাব্যস্ত কৰিলে। অসমতো এইবাৰ বিহাৰৰ ইলেকশ্যনৰ নিচিনাই হ'ব, যদিহে অসমৰ বিৰোধী পক্ষই বৰ্তমানৰ নিচিনাকৈ হাত সাৱটি বহি থাকে। অসমৰ বিৰোধী পক্ষৰ আলোচনা কি হয়? অসমৰ বিৰোধী পক্ষৰ বৈঠকত আলোচনা হয় কোন গগৈয়ে কেতিয়া বিয়া পাতিব, চৰকাৰ কৰিব আৰু বিয়া পাতিব। চৰকাৰ কৰিব লাগে আৰু বিয়া পাতিব লাগে। আচলতে এনেবোৰ কথাই অসমৰ জনতাৰ মাজত প্ৰশ্ন আনে, অকল বিয়াহে পাতিবনে নে অসমৰ হৈ কিবা কৰিব? অসমৰ বিৰোধী পক্ষৰ এজন নেতাই নিজেই কয় তেওঁলোক বৰ্তমানলৈ সাজু হোৱাই নাই, মানে অহা 2026ত ইলেকশ্যন আছে কিন্তু বৰ্তমানলৈ তেওঁলোক সাজু হোৱাই নাই। বিৰোধী এনেবোৰ কথাৰ কাৰণে হয়তো অসমতো বিহাৰৰ নিচিনাই পৰিস্থিতি হ'ব পাৰে বা আমি অসমত এনেকুৱা ধৰণৰ নিৰ্বাচনৰ ৰিজাল্ট পাব পাৰোঁ। আৰু এতিয়া আমি আলোচনা কৰিম শেষৰ 15 বছৰ বিহাৰৰ ৰাজনীতি বা ইলেকশ্যনৰ কথা। 2010 চনৰ ইলেকশ্যনত NDAৰ বৰ্তমানৰ নিচিনাকৈ চুপাৰ আধিপত্য আছিল। 2010 চনৰ ইলেকশ্যনত NDA জয়ী হ'বলৈ সক্ষম হৈছিল আৰু NDAত আছিল জনতা দল নীতিশ কুমাৰৰ আৰু বিজেপি। এনেদৰে 200খনতকৈও অধিক আসন লাভ কৰি 2010 চনতেই তেওঁলোকে আসন লাভ কৰিবলৈ সক্ষম হৈছিল বা বিজয়ীও হৈছিল। RJDৰ অৱস্থা অতি দুৰ্বল আছিল তেতিয়া, আসনৰ সংখ্যা মাত্ৰ আছিল 22খন। সময় বাগৰি 5 বছৰৰ পিছত 2015 চনত
মহাগঠবন্ধন প্ৰতিষ্ঠা কৰি জোৰদাৰ উত্থান হৈছে আৰু মহাগঠবন্ধনত তেতিয়া আছিল জেডি অৰ্থাৎ নীতিশ কুমাৰেই আছিল, লগত আৰজেডি আছিল আৰু লগত কংগ্ৰেছ আছিল, লগ লাগি মহাগঠবন্ধন গঠন কৰিছে আৰু তেতিয়া এনডিএক পৰাস্ত কৰি 2015 চনত মহাগঠবন্ধনৰ চৰকাৰ গঠন কৰে। দিন বাগৰি আকৌ 2017 চন আহিল আৰু 2017 চনত মহাগঠবন্ধন ভাঙিল, অৰ্থাৎ ভাঙি পেলাই জেডি অৰ্থাৎ নীতিশ কুমাৰ আৰু আৰজেডিৰ ভাঙি পেলাই নীতিশ কুমাৰে বাহিৰ হৈ আহি জেডি দলটো আকৌ এনডিএৰ লগত লগ হ'ল। 2020 চন আহিল আৰু 2020 চনত আৰজেডি ডাঙৰ দল আছিল যদিও এনডিএ এলায়েন্সৰ কাৰণে তেওঁলোক হাৰিব লগা হ'ল আৰু এনেদৰে নীতিশ কুমাৰ অহা যোৱা কৰি পেলাই 2024 চনৰ লোকসভা ইলেকশ্যনৰ সময়ত আকৌ এনডিএৰ লগত লগ হৈ এনডিএ এলায়েন্সে জিকিল বিহাৰ ইলেকশ্যনত 2025 এনডিএ এলায়েন্সে মহিলা ভোটৰক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল। মহিলাসকলক বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা পোনপটীয়াভাৱে বেংকত পইচা সোমাইছিল, যাৰ ফলত মহিলাসকলে নীতিশ কুমাৰ বা এনডিএৰ প্ৰতি আগ্ৰহ হৈছিল। যদি চাওঁ ছোৱালীসকলৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল, ছোৱালীসকলক চাইকেলো প্ৰদান কৰিছিল। বহুতো এনেকুৱা ছোৱালী আছিল যি বিয়া হৈ গৈছিল, কিছুমান ল'ৰা ছোৱালীও হৈছিল, তেওঁলোককো চাইকেল প্ৰদান কৰিছিল যোনে শিক্ষা লৈ আছিল। সেয়েহে শিক্ষাৰ ওপৰতো বহুত গুৰুত্ব প্ৰদান কৰিছিল। বিহাৰৰ লোকে নীতিশ কুমাৰক এৰিবই পৰা নাছিল বা নীতিশ কুমাৰক বহুত বিশ্বাস কৰিছিল, যাৰ বাবেও নীতিশ কুমাৰৰ তাত ভোট গৈছিল আৰু জংগল ৰাজৰ কাহিনী আছিল এনডিএৰ মূল প্ৰচাৰৰ মাধ্যম। বিজেপি আৰু জেডিয়ে আৰজেডিৰ আগৰ শাসনৰ ল এণ্ড অৰ্ডাৰৰ কথা কৈছিল আৰু য'ত জংগল ৰাজে ৰাজত্ব কৰি কেনেকুৱা কি হিংসামূলক কাম কৰিছিল সেই কথাও বৰ্ণনা কৰি, যাৰ ফলত আকৌ এবাৰ এনে হ'ব পাৰে বুলি মানুহে আকৌ এনডিএকে ভোট প্ৰদান কৰিছিল। হেল্ল' মানুহসকল, আৰু ভিডিঅ'টো আজি আমি এনেদৰে সামৰিছোঁ। কেনেকুৱা হৈছে জনাব। বিভিন্ন ধৰণৰ ডাটা আমি সংগ্ৰহ কৰি এই কথাখিনি উপস্থাপন কৰিছোঁ। আপোনালোকে নিশ্চয় চাই কিবা বুজি পাইছে, এটা লাইক কৰি যাব, এটা কমেণ্ট কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। আৰু আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো। নমস্কাৰ, জয় আই অসম, জয় হিন্দ।